हेलो गाइस नमस्कार मैं आको आपनालोকৰ ওচৰলৈ পুনৰ সৰুকৈ ভিডিও এটা লৈ আহিছো দেই আৰু আপোনালোকক সকলোকে মৰম যাচিছো আৰু আজি মই ঘৰৰ ওচৰতে মানে সৰুকৈ বিয়া এখনলৈ মই নিমন্ত্ৰণ কৰিছে আহিলো দেখিলো ৰভাতলিখন ইমান ধুনীয়া কাগজ পাতৰে কাটিং কৰি মানে ৰভাতলিখন সজাইছে পুৰণি স্মৃতি কথাবোৰ মনত পৰিছে আগতে এনেকৈ সজাইছিলে কাগজ ফুলৰে আজিকালি দেখা পোৱা নাযায় মই দেখা পালো আজি বহুত ভাল লাগিছে দেখা পাই আৰু ইফালে মণ্ডপটো কলদনাৰে সজাইছে খৰাইটো কি আগবঢ়ালে আৰু ইফালে গৈ চাওঁ আহি দেখা পালোঁ বাইদেউ খুৰী আইতাসকলে তামোল পাণ যা যোগাৰ কৰি আছে ইমান ধুনীয়াকৈ মানুহবোৰক আলহী অতিথিবোৰক খুৱাবলৈ যা যোগাৰ কৰি আছে আৰু ইফালে চাহ বনাই আছে চকীত বহি আছে আলহীবিলাকে মানে চাহ পানী খাই আছে দেই আৰু ইফালে গৈ চাওঁ এইফালে আহি মই দেখিলোঁ ৰান্ধনীশালত কি সুন্দৰকৈ খৰিৰ জুইৰে দালি উতলাই বনাই আছে আৰু ইফালে মাংস ভাজি আছে আমাৰ সমাজৰ ৰাইজসকলে একেলগে মিলিজুলি বনাই আছে দেই আৰু ইফালে মাহৰ দালি মাংস বনাই আছে আৰু ইফালে দালি উতলি আছে মই আকৌ ভিতৰলৈ সোমাওঁগৈ এয়া আহিলোঁ ভিতৰত মই আহি দেখা পালোঁ কইনা সজোৱা হ'লে কাপোৰ কানি গলত ফালি অলংকাৰ পিন্ধাই একেলগে বোৱাৰীসকলে মানে মিলিজুলি আছে এতিয়া অলপ পিছত সমাজৰ ৰাইজসকলৰ আগৰ ৰভাতলিত উলিয়াই নিব ইহঁতে লৈ যাব বোৱাৰীবিলাকে মানে অলপ পিছত চাই থাকিব মই দেখুৱাই আছোঁ আৰু এতিয়া গৈ আছোঁ ইফালে মালা গাঁঠা হৈছে নে নাই চাওঁগৈ মই আকৌ বাহিৰলৈ বাইদেউহঁতৰ ওচৰলৈকে আহিলোঁ দেই মালা গাঁঠা হৈছে নে নাই চাবলৈ আহিলোঁ মালা গাঁঠা হ'ব আৰু বৰ্তমান অলপ বাকী আছে ফুল পাত আৰু ফুল বিজি সূতাৰে গাঁঠি আছে দৰাই কইনাক পিন্ধাব কইনাই দৰাক পিন্ধাব এইবোৰ মালাই দি মানে এতিয়া গাঁঠি আছে হ'বই আৰু সমাজৰ আগত উলিয়াই নিব ৰাইজত নিব অলপ মই এতিয়া আকৌ এয়া ৰভাতলি চোতালৰ আগত কইনা দৰা উলিয়াই আনিলে এতিয়া মালা পিন্ধাব সেৱা ল'লে দৰাক আগতে কইনাই পিন্ধাব দেই মালা এয়া পিন্ধাব আৰু পিন্ধালে আৰু এতিয়া কইনাক পিন্ধাব ইমান সুন্দৰকৈ কাটিছে মালাবোৰ বাইদেউসকলে মানে দেখিবলৈ শুৱনি লাগিছে দেই আৰু এতিয়া মালা পিন্ধা হৈ গ'ল সমাজৰ আগত বহিলে আৰু এই দুজন হৈছে মা দেউতাক বনাই দিব কইনা দৰা ৰাইজসকলে বান্ধি দিছে আৰু ইফালে নিয়ম নীতিবোৰ এতিয়া কেনেকুৱা কৰিব লাগে ৰাইজসকলে মানে খেলিছে সকলো শাৰী পাতি বহি খেলিছে আৰু খোৱা লোৱা কৰিব অলপ পিছত এয়া বাচন বাল্টিং মানে ভাত চব্জি সকলো আনি থৈ দিছে এতিয়া মানে বাঢ়ি দিব আৰু কলদনাত বাঢ়ি দিলে সকলো আমাৰ পূৰ্বকালৰ পৰা এই নিয়ম নীতিবোৰ হৈ অহা কলদনাত ভাত খোৱা মানে সকলোকে শাৰী পাতিকৈ বাঢ়ি দিছে ভাত খালে ৰাইজসকলে দেই আজি বহুত ভাল লাগিলে এই বিয়াখনলৈ আহিলোঁ সৰু বিয়া যদিও বহুত ভাল লাগিছে আৰু এতিয়া সকলোৱে একেলগে মিলিজুলি খালে ভাত আৰু আজি মই এই বিয়াখনলৈ আহি বহুত ভাল লাগিলে সকলো ৰাইজসকলক লগ পালোঁ আহি বহুত ভাল লাগিলে আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ ধন্যবাদ থেংক ইউ বাই বাই